নমস্কাৰ মোৰ নাম শ্ৰী বিভুৰঞ্জন ভৰালী পোনপ্ৰথমতে আপোনালোক সকলোকে মই মোৰ এই চেনেলটোলৈ স্বাগতম জনাইছো আজিৰ ভিডিঅ'টোত আপোনালোকক পজিশন ট্ৰেকাৰ এপত এটা অংগনবাদী চেণ্টাৰৰ যদি কোনোবা বেনিফিচিয়াৰী ডাটা আপুনি আন এটা অংগনবাদী চেণ্টাৰলৈ শিফট কৰিব লগা হয় বা মাইগ্ৰেট কৰিব লগা হয় তেতিয়াহলে সেইখিনি কাম আপোনালোকে কেনেকৈ কৰিব লাগিব সেইটোৰ ওপৰত মই আজি দেখুৱাব ওলাইছো বৰ্তমান সময়ত আপোনালোকে এটা বস্তু লক্ষ্য কৰিছে যে আপোনালোকৰ বহুত অংগনবাদী চেণ্টাৰ মাৰ্জ হৈছে that means এটা চেণ্টাৰটোৰ লগত আন এটা চেণ্টাৰক একলগ কৰি দিয়া হৈছে ঠিক আছে সো তাৰ ফলত কি হৈ আছে যে আমাক ইটো এটা ইনষ্ট্ৰাকচন দিয়া গৈছে যে যিটো চেণ্টাৰত আন এটা চেণ্টাৰ আপুনি মাৰ্জ কৰিছে তো সেইটো চেণ্টাৰত কি হ'ব যিটো চেণ্টাৰ মাৰ্জ কৰিছে তেওঁৰ গোটেইখিনি বেনিফিচিয়াৰী ডিটেইলছ আপুনি এই মাৰ্জ কৰা চেণ্টাৰত আপুনি তাত আনিব লাগিব that means এনেকুৱা ধৰণৰ হৈ আছে যে যদি এ চেণ্টাৰটো বি চেণ্টাৰত মাৰ্জ কৰিছে তেতিয়াহলে এ চেণ্টাৰৰ যিমানখিনি বেনিফিচিয়াৰী আছে সেই গোটেইখিনি বেনিফিচিয়াৰী আপুনি বি চেণ্টাৰলৈ আনিব লাগিব অৰ্থাৎ বি চেণ্টাৰৰ যিটো পজিশন ট্ৰেকাৰ এপ আছে তাত আপোনালোকৰ নাম হ'ব ৰেজিষ্টাৰ কৰা থাকিব লাগিব ক্লিয়াৰ সো গটিকে এইটো প্ৰসেস কৰিব যাতে আমাৰ বহুত অংগনবাদী বাইদেউসকলে এনেকুৱা কৰিছে যে এ চেণ্টাৰৰ ডাটাখিনি যে বিট আনিব তেওঁলোকে এই ডাটাখিনি কি কৰিছে তেওঁ নিজৰ চেণ্টাৰ ডাটাখিনি ডিলিট কৰি আকৌ তেওঁলোকে বি চেণ্টাৰত নতুনকৈ ৰেজিষ্টাৰ কৰিছে তো নতুনকৈ ৰেজিষ্টাৰ যেটা কৰিব গৈছে তাত কেনেকুৱা ধৰণৰ প্ৰবলেম আহে যে সব ডাটা আকৌ নতুনকৈ এফআৰএস কৰিব লগা হয় ফটো ক্যাপচাৰ আছে ইকেৱাইসি আছে গোটেইখিনি পাৰ্ট নতুনকৈ কৰিব লগা হয় গতিকে আমাৰ পজিশন ট্ৰেকাৰ এপত এটা অপচন আছে এডব্লিউসি মাইগ্ৰেশন বুলি সো সেইটো অপচনটোৰ জৰিয়তে আপোনালোকে একেবাৰে কম সময়ত কোনো ধৰণৰ এনেকুৱা ডিলিট নকৰাকৈ বা নতুনকৈ এফআৰএস নকৰাকৈ আপোনালোকে সেই ডাটাখিনি মাইগ্ৰেট বা শিফট কৰিব পাৰিব সো আজিৰ ভিডিঅ'টো মই এইখিনি ডিটেইলছৰ ওপৰত দেখুৱাব ওলাইছো এইখিনি ক্লিয়াৰ বাইদেউ সো আমাৰ এটা কেন্দ্ৰ মই দেখুৱাইছো যে আমাৰ এটা কেন্দ্ৰ আছে 312 নম্বৰ চেণ্টাৰ তেখেতৰ অংগনবাদী কেন্দ্ৰটো 15 নম্বৰ অংগনবাদী যিটো চেণ্টাৰ আছে তাক মাৰ্জ কৰিছে গতিকে প্ৰথমতে কি কৰিম 15 নম্বৰ যিটো অংগনবাদী চেণ্টাৰ আছে সেইটো মই ইয়াতে লগইন কৰিম ক্লিয়াৰ সো লগইন টু কাৰ কৰিব লাগিব এটো মই কৈ দিছো যে যিটো চেণ্টাৰ সাপোজ এ চেণ্টাৰটোক যদি বি চেণ্টাৰত মই মাৰ্জ কৰিছো গতিকে মই যেতিয়া ডাটাখিনি মাইগ্ৰেট কৰিব লাগিব এ চেণ্টাৰৰ পৰা বি চেণ্টাৰলৈ সো প্ৰথমতে লগইন কৰিব লাগিব আপুনি বি চেণ্টাৰটো যিটো চেণ্টাৰত আপোনাৰ সেই এ চেণ্টাৰটো মাইগ্ৰেট কৰি আনা হৈছে বা তাত মাৰ্জ কৰি অনা হৈছে ঠিক আছে সো ইয়াতেও কি কৰিছো যে ইয়াতে 312 নম্বৰ চেণ্টাৰক 15 নম্বৰ চেণ্টাৰত মাৰ্জ কৰিছে গটিকে প্ৰথমতে মই লগইন কৰিছো 15 নম্বৰ যিটো চেণ্টাৰ আছে সেই চেণ্টাৰতে মই লগইন কৰিছো এতিয়া নেক্সট কি কৰিব লাগিব ইয়াতে যেটো মোৰ অপচন আছে একেবাৰে তলৰ পৰা ৰাইট সাইডত হেতু টাচ কৰিছো কৰাৰ পিছত ইয়াতে আপোনালোকে এই অপচনটো চাওক এডব্লিউসি মাইগ্ৰেশন বুলি আছে ইটো মই আপোনালোকক কালাই দেখুৱাই দিছো এডব্লিউসি মাইগ্ৰেশন বুলি আছে এই অপচনটো আপোনালোকে টাচ কৰিব লাগিব সো এই অপচনটো মই ইয়াতে টাচ কৰি দিছো দিয়াৰ পিছত অলৰেডি মই এটা মাইগ্ৰেট কৰি চাইছিলো ইটো মই এটা তো চাওতে এই নামটো অটোমেটিক আহি গৈছে যে লিখা আছে যে টোটালত সাকসেসফুলি মাইগ্ৰেটেড বুলি লিখা আহি গৈছে 30 তাৰিখে কৰা হৈছে ইটো সো এনেকুৱা ধৰণে এটা আহি গৈছে তো গটিকে এতিয়া মই আপোনালোকক এটা মাইগ্ৰেট কৰি দেখুৱাম যে এটা নাম এটা 312 নম্বৰ চেণ্টাৰৰ এটা নাম 15 নম্বৰ চেণ্টাৰত ইয়াতে মই আনি দেখুৱাম ক্লিয়াৰ সো প্ৰথমতে কি কৰিছো যে এই যে একেবাৰে তলৰ পিনে এডব্লিউসি মাইগ্ৰেশন বুলি লিখা আছে ইটো মই কালাই দেখিছে এইখিনি অপচন ঠিক আছে ইটো তলৰ পিনে আছে এইটো অপচনটো মই টাচ কৰিছো কৰাৰ পিছত ইয়াতে 10 ডিজিটৰ মোবাইল নাম্বাৰটো লিখিব লাগিব আৰু এই মোবাইল নাম্বাৰটো লিখিব লাগিব বেনিফিচিয়াৰী কৰাকে যেগৰাকী বেনিফিচিয়াৰী আপুনি এই চেণ্টাৰটোলৈ আনি আছে মাইগ্ৰেট কৰি আনি আছে তেওঁৰ যেটো মোবাইল নাম্বাৰ পজিশন ট্ৰেকাৰ এপত ৰেজিষ্টাৰ কৰাৰ সময়ত দিছে সেই নাম্বাৰটো লিখিব লাগিব ঠিক আছে দ্যাট মিন্স 312 নম্বৰ চেণ্টাৰক মই 15 নম্বৰ চেণ্টাৰলৈ মই ডাটাখিনি শিফট কৰিব গৈ আছো গতিকে 312 নম্বৰ চেণ্টাৰৰ এগৰাকী বেনিফিচিয়াৰী মোবাইল নাম্বাৰ কন্টাক্ট নাম্বাৰটো মই লিখি তাৰ পিছত যে সাৰ্চ অপচন আছে টাচ কৰাৰ লগে লগে এটা ওটিপি তেওঁটালৈ যাব আৰু সেই ওটিপিটো আমি লিখাৰ পিছত নেক্সট প্ৰসেসকে মই দেখুৱাই আছো সো প্ৰথমতে মই মোবাইল নাম্বাৰটো এটা লিখি দিছো আতে সো লিখি দি নাম্বাৰটো লিখিছো আতে তো লিখাৰ পিছত নেক্সট পাৰ্টখিনি ভিতৰত মই সাৰ্চ অপচন টাচ কৰিম এটা সাৰ্চ অপচন ইয়াতে ডাৰ্ক কালাৰ হৈ গৈছে ব্লু কালাৰ আহিছে সো নাম্বাৰটো মই এবাৰ চেক কৰি লৈছো যে নাম্বাৰটো মোবাইল নাম্বাৰটো ঠিকে আছে নে নাই ঠিক আছে মোবাইল নাম্বাৰ ঠিকে আছে এতিয়া মই যেটো সাৰ্চ অপচন আছে সেই অপচনটো মই ইয়াতে টাচ কৰিছো ক্লিয়াৰ তো ইয়াতে আপুনি যেটো সৰুকৈ এটা এই কালাৰ আছে এটো আপোনাৰ ইটো দেখুৱাইছো এটা সৰু এটা সিম্বল এটা আছে এটো এই সিম্বল টাচ কৰি এই ভিউ এডব্লিউসি মাইগ্ৰেশন লিষ্ট ইয়াতে আপুনি এটো টাচ কৰি চাব কিন্তু কাৰ মাইগ্ৰেশন লিষ্ট আমি গম পাব কিন্তু ইটো আমাৰ প্ৰয়োজন নাই বৰ্তমান তো আমি এটা বৰ্তমান কি সাৰ্চ অপচনটো মই টাচ কৰিব গৈছো তো সাৰ্চ অপচন টাচ কৰাৰ লগে লগে এটা ওটিপি বেনিফিচিয়াৰী গৰাকী তালৈ গৈছে ঠিক আছে এতিয়া মই বেনিফিচিয়াৰী গৰাকীৰ পৰা মই সেই নাম্বাৰটো এটা তেওঁৰ যেটো ওটিপিটো গৈছে সেই ওটিপিটো এটা মই তেওঁৰ পৰা কালেক্ট কৰি ইয়াতে লিখি আছো এতিয়া মই বেনিফিচিয়াৰী গৰাকীৰ পৰা ওটিপিটো কালেক্ট কৰিছো আৰু এই ওটিপিটোৰ কাৰণে এটা দিয়া সময় 5 মিনিটলৈকে সময় থাকে ঠিক আছে টাইম ৰিমেইনিং ইয়াতে মোৰ 4 মিনিট চলি আছে এতিয়ালৈকে টাইম সময় আছে গতিকে 5 মিনিটৰ ভিতৰত আপোনালোকে ওটিপিটো বেনিফিচিয়াৰী গৰাকীৰ পৰা কালেকচন কৰি ইয়াতে লিখিব লাগিব এটা মই নাম্বাৰটো লৈ লৈছো লৈ ইয়াতে মই লিখিব গৈ আছো
নাম্বাৰটোতে লিখি দিছো OTP টো ঠিক আছে লিখাৰ পিছত এই যে ভেৰিফাই অপচন তলত আছে এইটো মই টাচ কৰি দিছো দিয়াৰ লগে লগে ইয়াতে এই মোবাইল নাম্বাৰটোৰ এগেইনষ্টত যিকেটা বেনিফিচিয়াৰী ইয়াতে দিয়া আছে সো সেই ডিটেইলছ খিনি ইয়াতে আহি যাব ক্লিয়াৰ সো এই প্ৰথম নামটো আছে এই নামটো সেই মোবাইল নাম্বাৰটোৰ এগেইনষ্টত দিয়া আছিল তো গটিকে এইটো আহি গৈছে নেক্সট আপোনাৰ তলৰ পে নাম আছে গটিকে তিনটা নাম আছে দ্যাট মিন্স ইয়াতে মই এটা অলৰেডি কৰিছো তো গটিকে নেক্সট নামটো মই এটা গৈ আছো কৰিবৰ কাৰণে সো ইয়াতে কি হৈছে যে জিতে এই মোবাইল নাম্বাৰটোৰ এগেইনষ্টত যিকেটা নাম ইয়াতে দিয়া হৈছিল বা যিকেটা নামৰ এগেইনষ্টত এই মোবাইল নাম্বাৰটো ৰেজিষ্টাৰ কৰা হৈছিল তেতিয়াহলে সেই নাম্বাৰটোৰ লগত ৰিলেটেড গটিকেটা নাম ইয়াতে আহি গৈছে সো এতিয়া মই কি কৰিম সাপোজ মই এই হেকৰ নামটো কৰিব গৈ আছো ক্লিয়াৰ এই হেকৰ নামটো কৰিব গৈ আছো এইখিনি পাৰ্টৰ পৰা এই নামটো মই এটা মাইগ্ৰেট কৰিব গৈ আছো গতিকে এই নামটো তলত একেবাৰে এইখিনি মাইগ্ৰেট বুলি এটা অপচন আছে ঠিক আছে এই অপচনটো ইয়াতে টাচ কৰিব লাগিব ক্লিয়াৰ আপুনি কি কৰিব নামটো তলৰ পিনে যেটো নাম আছে তাৰ তলৰ পিনে এটো মোবাইল নাম্বাৰ থাকে আধাৰ নাম্বাৰটো থাকিব তাতে তো গতিকে তলৰ পিনে যেটো মাইগ্ৰেট বুলি অপচনটো আছে সেই নাম্বাৰটো মই এটা টাচ কৰিব গৈ আছো সো এই নাম্বাৰটো এটা টাচ কৰিছো টাচ কৰাৰ লগে লগে ইয়াতে 12টা ডিজিটৰ আধাৰ নাম্বাৰটো বিচাৰিছে দ্যাট মিন্স এই তেখেতৰ নামটো যেতিয়া ৰেজিষ্টাৰ কৰিছে ৰেজিষ্টাৰ কৰাৰ সময় যেটো আধাৰ নাম্বাৰ দিয়া আছিল সেই নাম্বাৰটো ইয়াতে লিখিব লাগিব এটা মই তেখেতৰ নামৰ এগেইনষ্টত যেটো আধাৰ নাম্বাৰ দিয়া আছে সেই নাম্বাৰটো ইয়াতে লিখিব গৈ আছো নাম্বাৰটো আপোনালোকে লাগিলে কাৰ্ডখন লগত লৈ লিখিব বা ভালদৰে কালেকচন কৰি লিখিব যাতে ভুল নহয় ঠিক আছে সো নাম্বাৰটো মই লিখিছো লিখি মই আকৌ এবাৰ ইয়াতে চেক কৰি লৈছো ইয়াতে ক্লিয়াৰ এখিনি মোৰ ঠিকই আছে তো এতিয়া এই নাম্বাৰটো আধাৰ নাম্বাৰটো কাৰ হ'ব যিগৰাকী বেনিফিচিয়াৰী ডিটেইলছ এটা ভৰাইছিল ৰেজিষ্টাৰ কৰাৰ সময় যেটো আধাৰ নাম্বাৰ দিয়া আছিল সে ফৰ এক্সাম্পল তেখেতৰ মাকৰ নামটো হ'ব পাৰে সেই আধাৰ নাম্বাৰটো সাপোজ তেখেতৰ মাকৰ নামটো যদি মাকৰ আধাৰ নাম্বাৰটো আছে সেইটো যেটো নাম্বাৰ দিয়া আছে সো সেইটো নাম্বাৰটো বহাই দিব যদি বেনিফিচিয়াৰী গৰাকী নিজা আধাৰ নাম্বাৰ দিয়া আছে সো সেই নাম্বাৰটো দি দিব ক্লিয়াৰ এখিনি তো দি এটা সাবমিটৰ যেটো অপচন আছে সেইটো মই এটা টাচ কৰি দিলো দিয়াৰ পিছত ইয়াতে লিখা আছে কি AWC মাইগ্ৰেশন ৰিকুৱেষ্ট সাবমিটেড সাকসেসফুলি এটো আমাৰ হৈ গৈছে বেনিফিচিয়াৰী প্ৰফাইল উইল বি migrated to your center within 12 hours এটা 12 ঘণ্টাৰ ভিতৰত আহিব বুলি কৈছে কিন্তু 12 ঘণ্টা সময় নালাগে মেবি হিদিনা কৰতে মই আধা ঘণ্টাৰ ভিতৰতে আহি গৈছে অলমোস্ট আধা ঘণ্টাৰ ভিতৰত আহিছে গটিকে হেতু আহি যাব গটিকে হেতু চিন্তা কৰিব লগা নাই ইয়াতে নামটো আহি যায় তো এই নামটো ইয়াতে আহিছে লগতে migrated from it center নাম্বাৰটো দিয়া আছে ইটো চেণ্টাৰৰ পৰা migrated to তো এই নাম্বাৰ চেণ্টাৰ নাম্বাৰটো দিয়া আছে এটলিস্ট 312 নম্বৰ চেণ্টাৰৰ পৰা 15 নম্বৰ চেণ্টাৰলৈটো মাইগ্ৰেট ফ্ৰম 312 নম্বৰ মাইগ্ৰেট টু 15 নম্বৰ চেণ্টাৰতে আহি গৈছে গটিকে এতিয়া কি কৰিম আমি যেটো নাম্বাৰটো অলমোস্ট আহি গল এতিয়া গো ব্যাক টু লিষ্ট বয় টাচ কৰিছো ইয়াতে মই এটা গো ব্যাক টু লিষ্ট বয় টাচ কৰাৰ লগে লগে ইয়াতে আমাৰ আকৌ ইখন লিষ্টত আহি গৈছে সো আমি ইয়াৰ পৰা এটো ব্যাক কৰি দিছো এতিয়া আমাৰ এই বস্তুটো ইয়াতে সাকসেসফুলি হোৱা বুলি লিখা আহি গৈছে ইয়াতে এই নামটো এখিনি ঠাইত এটো চাও এটো সাকসেসফুলি এই পাৰ্টত মই দেখুৱাই দিছো এখিনি ঠাইত এটো নামটো ইয়াতে আহিছে এই মাত্ৰ যেটো মই কৰিলো 2 হাতত কৰিছো 2 হাত 2026 এই ডেটটো আহি গৈছে গটিকে আজি তাৰিখত এই নামটো মই এটা মাইগ্ৰেট কৰিছো নামটো ইয়াতে আহি গৈছে এতিয়া মই বেনিফিচিয়াৰী যেটো প্ৰফাইলটো আছে সেই প্ৰফাইলটোত গৈ মই আপোনালোকক দেখাব গৈ আছো যে বেনিফিচিয়াৰী প্ৰফাইলটোত আপোনালোকে কি দেখা পাব এতিয়া তো এতিয়া হোম মোড গলো ইয়াতে বেনিফিচিয়াৰী অপচনটোত গলো কই এতিয়ালৈকে ইয়াতে শো কৰাটো মই ৰিফ্ৰেশৰ অপচনে টাচ কৰিছো ঠিক আছে সো অকমান টাইম লাগিব কাৰণ ইয়াতে 12 ঘণ্টা সময় কৈছে কিন্তু মই হিদিনা কৰতে আধা ঘণ্টাৰ পৰা 1 ঘণ্টাৰ ভিতৰত আহি গৈছিল নামটো গটিকে হেতু অকমান টাইম লাগি যাব পাৰে গটিকে একো প্ৰবলেম নাই তো নামটো ইয়াতে আহি যাব ঠিক আছে সো এইটো অপচন আপোনালোকে আহি চেক কৰিব এতিয়া এই বেনিফিচিয়াৰী গৰাকী যেটো নামটো আছিল হেতু মই ইয়াতে চেক কৰি চাই আছো ইয়াতে আৰু একবাৰ মই ইয়াতে চেক কৰি চাও নামটো ইয়াতে আহিছে নেকি নাই এতিয়ালৈকে ইয়াতে অহা নাই ঠিক আছে তো গটিকে এইটো চাওক সৰি ইটো আপোনাৰ 3 পৰা 6 বছৰৰ বেনিফিচিয়াৰীটো আছিল এই নামটো ইয়াতে আহি গৈছে ইটো মই আপোনাক কালাৰ দি দেখুৱাই দিছো এই নামটো ইয়াতে আহি গৈছে ঠিক আছে সো আপোনালোকৰ ইটো এখিনি ঠাইত একো প্ৰবলেম হ'ব নালাগে কাৰণ এখিনি ঠাইত আপোনালোকৰ কি হৈ আছে যে এই নামটো মই অকমান আগতে ইটো কৰিছিলো মাইগ্ৰেট কৰিছো লগে লগে এই নামটো এই যেটো মাইগ্ৰেট মানে যেটো যেটো প্ৰফাইল আমি আনিব বিচাৰিছিলো যেটো অংগমাৰী চেণ্টাৰ প্ৰফাইল আনিব বিচাৰিছিলো ইয়াত ডাইৰেক্ট আহি গল গটিকে 12 ঘণ্টা সময় তাতে দিয়া আছে যদিও আমাৰ একেবাৰে সোনকালে আহি যায় গটিকে নাহিলে আপোনালোকে যেটো ওপৰৰ যেটো ৰিফ্ৰেশৰ অপচনটো আছে হেতু অপচন আপোনালোকে টাচ কৰি দিব দিয়াৰ পিছত নামটোতে শো কৰিব এটা মই এবাৰ ব্যাক কৰিছো ঠিক আছে ব্যাক কৰি আকৌ এবাৰ মই এই অপচন চেক কৰি চাও বেনিফিচিয়াৰী অপচন টাচ কৰিছো গৈ এতিয়া মই চিলড্ৰেনৰ যেটো 3 পৰা 6 বছৰ যেটো অপচনটো আছে হেতু মই টাচ কৰিছো কৰাৰ পিছত ইয়াতে চেক কৰি চাইছো যে নামটো ইয়াতে আহি গৈছে ঠিক আছে সো এনেকুৱা ধৰণৰ প্ৰসেছত আপোনালোকে ডাটাখিনি মাইগ্ৰেট কৰিব পাৰিব দ্যাট মিন্স আপোনাৰ যদি কোনবা এটা চেণ্টাৰক যদি সাপোজ এ চেণ্টাৰ যদি বি চেণ্টাৰ মাইগ্ৰেট কৰিছে গটিকে আপুনি এ চেণ্টাৰ ডাটাখিনি এইটো প্ৰসেছত বি চেণ্টাৰলৈ আপোনালোকে আনিব পাৰিব সো তাৰ কাৰণে প্ৰথমতে আপোনালোকে বি চেণ্টাৰৰ যেটো প্ৰফাইলটো আছে হেতু লগইন কৰি ল'ব লাগিব ওপেন কৰি ল'ব লাগিব আৰু বি চেণ্টাৰৰ প্ৰসেছ এদি বি চেণ্টাৰ যেটো
লগইন কৰাৰ পিছত তাত আপোনালোকৰ যেটো AWS মাইগ্ৰেশন অপচন আছে সেইটো প্ৰসেসৰে গৈ আপুনি এই চেণ্টাৰৰ পৰা ডাটাখিনি ইয়াতে আনিব পাৰিব ক্লিয়াৰ সো আশা কৰো আপোনালোকে বুজি পাইছে সাকে ভিডিওটোত কেনেকৈ এইটো প্ৰসেসটো কৰি দেখুৱালো ইয়াতে মই এটা নাম এটা চেণ্টাৰ বা আনটা চেণ্টাৰলৈ মাইগ্ৰেট কৰি আনি ডাইৰেক্ট ইয়াতে প্ৰেক্টিকেলি দেখুৱাই দিছো গতিকে এইটো ভিডিওটো আপোনালোকৰ ভাবে ভালেখিনি সহায়ক হ'বলৈ মই আশা কৰিছো আৰু মই একেবাৰে শেষত আপোনালোকক এটা অনুৰোধ কৰিছো যাতে ভিডিওটো ভালদৰে আছে সম্পূৰ্ণকৈ আছে যাতে আপোনালোকৰ কামখিনি কৰোতে যেন একো অসুবিধা নহয় আৰু এইটো ক্ষেত্ৰত আপোনালোকে OTP ৰ ক্ষেত্ৰত আগতে আপোনালোকে বেনিফিচিয়াৰি গৰাক জনাই দিব যাতে OTP টো আপোনালোকৰ ঘৰলৈ যাব আৰু আপোনালোকে যেন সময়মতে যেন আনি যেন ডাটাটো ইয়াতে বহাব পাৰে OTP টো ঠিক আছে সো গতিকে ভিডিওটো মই এইখিনি সমাপ্ত কৰিব ওলাইছো আৰু একেবাৰে শেষত মই আপোনালোকক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছো ভিডিওটো চোৱাৰ বাবে ধন্যবাদ